পুনৰ বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু ঘটিল দুষ্প্ৰাপ্য সোণালী বানৰৰ। আজি বঙাইগাঁও জিলাৰ বাখল গাঁৱৰ কুজিয়াপাৰাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় সোণালী বান্দৰটোৰ। আমি আপোনালোকক জনাই আছো পুনৰ বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু ঘটিল দুষ্প্ৰাপ্য সোণালী বান্দৰৰ। আজি বঙাইগাঁও জিলাৰ বাখল গাঁৱৰ কুজিয়াপাৰাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় সোণালী বান্দৰটোৰ। আজি যিটো আৰু এটা ইলেক্ট্ৰিকৰ তাঁৰত মৰিলে, এইটো এটা খুবেই দুখৰ বিষয়। মানে আমি প্ৰশাসনৰ মানে জনাইছোঁ আৰু লগতে আমাৰ বিদ্যুৎ বিভাগৰ ক'ব গ'লে গাফিলতি ক'ব গ'লে ইমান কিছুমান জেগাত হৈছে বুলি কেনে বহুতে মানে কৈ আছে, কিন্তু এইবিলাক জেগাত আমি ইমান বাৰ বাৰ কৈ আছোঁ যে এইবিলাক জেগাত আমাৰ হোৱা নাই নেকেট এতিয়াও আছে। তো তেখেতসকলে মানে আহি ছাৰ্ভে কিছুমান আৰু কৰিব লাগে। তেখেতসকলে কিছুমান ভিতৰৰ জেগাবিলাকত ছাৰ্ভে কৰা নাই। তো তেখেতসকলক আমি অনুগ্ৰহ কৰিছোঁ যাতে এইবিলাক ভিতৰৰ জেগাবিলাকত ছাৰ্ভে কৰি কিনে আৰু যাতে পুনৰ যাতে এনেকৈ দুনাই আৰু ঘটনা নহয়। এই মাহত আমাৰ 3টা কৰি কিনে তেনেকৈ ইলেক্ট্ৰিফিকেশ্যনত আমাৰ নোহোৱা হ'ল বান্দৰ। আপৰুপোৱা আমাৰ সোণালী বান্দৰ আজিৰ তাৰিখত ক'ব গ'লে আমি ইয়াতে ইমান মানে ধুনীয়াকৈ দেখা পোৱা যায়। তো আমি গাঁৱৰ ৰাইজেও বহুত দুখিত আৰু লগতে আমি যিহেতু প্ৰকৃতিপ্ৰেমী আমাৰ লগত হৰমোহনো আছে, ময়ো আছোঁ। লগতে আমি যেতিয়াই গম পাইছোঁ লগে লগে আমি ইয়াত তৎক্ষণাত ইয়াত আহি পাইছোঁ আৰু আহি পাই দেখোঁ যে ইমান বেয়া কৰি কিনে নোহোৱা হৈছে। আমি খুবেই দুখিত। আৰু ঘটনাটো হৈছে এইখিনি আপোনাৰ বাখলগাঁও কুজিয়াপাৰা পাৰ্ট 2। এইটো এটা নতুন এইটো ছাইডৰ এৰিয়া, নদীৰ পাৰত, এইটো কুজিয়া নদীৰ ওচৰত তো হৈছে। এইটো এটা খুব মৰ্মান্ত মানে দেখি মানে খুব দুখ লগা একদম মানে আপোনালোকে ফটো দেখিছেই। আৰু এইটো এটা খুব মানে সোণালী বান্দৰ জাকটো খাদ্যৰ সন্ধানত ওলাই আহে আৰু খাদ্যৰ সন্ধানত মানে এইখিনিত আপোনাৰ আমাৰ লোকেল হেৰিত ফিৰিংকালাই যিটো কয়, ফিৰিংকালাই খাবলৈ আহিছিলে আৰু খুব প্ৰিয় ইহঁতৰ যিটো নেকি আপুনি চিম কয়, চিমৰ লিখা এইটো তেখেতসকলৰ মোৰ খুব প্ৰিয়। ৰাতিপুৱাৰ ভাগত তেখেতসকলে ওলাই আহিছিলে, ওলাই অহাৰ ফলত তেখেতসকলে খাবৰ কাৰণে ইয়াত মানে নামোতে মোৰ গোটেই জাকটো আহিছিলে। জাকটো আহোঁতে ই অকণমান ছাইড হোৱাৰ কাৰণে তাৰ গোটেই হাত দুখন লাগিলে আৰু গোটেই বডিটোৱে তেখেতৰ মানে তাঁৰত লাগি এতিয়ালৈকে বিদ্যুৎ বিভাগৰ লোক বা বন বিভাগৰ লোক আহি উপস্থিত হ'ল নাই? এতিয়ালৈকে বন বিভাগৰ লোক আহি উপস্থিত হৈছে আৰু আমাৰ ইলেক্ট্ৰিক বিভাগৰ মানুহ এতিয়ালৈকে আমাৰ মানে আমি AGM ছাৰক জনোৱা হৈছে। এতিয়ালৈকে বিভাগীয় মানে কোনো আমাৰ ইয়াত আহি পোৱা নাই এতিয়ালৈকে। আমি সেইটো কাৰণে আমি ইয়াত এতিয়ালৈকে নমোৱা নাই। যেতিয়ালৈকে বিভাগীয় কৰ্তৃপক্ষ নাহিব তেতিয়ালৈকে আমি ইলেক্ট্ৰিফিকেশ্যন তেতিয়ালৈকে আমি ইয়াক বডিটো নমাবলৈ দিয়া হোৱা নাই। মানে ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে। আমি ডিপাৰ্টমেণ্টক কৈছোঁ যে আপোনালোকে যেতিয়ালৈকে ইলেক্ট্ৰিফিকেশ্যন AGM ছাৰক জনোৱা হৈছে তেখেতসকলৰ মানুহ যেতিয়ালৈকে নাহে আমি নমাবলৈ নিদিওঁ। গাঁৱৰ ৰাইজেও এইখিনি কৈছে। বঙাইগাঁৱৰ পৰা মানিক কুমাৰ দত্তৰ ৰিপৰ্ট, সুহানা লাইভ।